নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় চকম প্ৰত্যেক দিনাখনৰ দৰে যিহেতুকে আমি বিভিন্ন নিচামুক্ত কেন্দ্ৰত আমি বাতৰি পৰিৱেশন কৰিছোঁ তাৰ সমান্তৰালকৈ যিহেতুকে এটা যি বৰ্বৰ ঘটনা হৈ গৈছে আমাৰ নগাঁও তথা ধিং চহৰৰ যি ধিং নাপায়গৈ অৰ্থাৎ যি নগাঁও চহৰৰ এখন নিচেই কাষতে তথা ধিঙৰ গাতে লাগি থকা এটা যি নিচামুক্ত কেন্দ্ৰত এটা মানে যি এটা বৰ্বৰ ঘটনা হৈ গৈছে তাৰ সমান্তৰালকৈ আজি আমি বৰ্তমান আহি পেলাই উপস্থিত হৈছোঁ নিচামুক্তি কেন্দ্ৰ যি নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ একথা ক'বলৈ গ'লে নিচাৰ প্ৰতি যিসকল আসক্ত আছে তেওঁলোকক কেনেধৰণে নিচাৰ পৰা দূৰীকৰণ কৰিব পৰা যায় নিচাৰ পৰা কেনেধৰণে তেওঁলোকক আঁতৰাব পৰা যায় তাৰ সমান্তৰালভাৱে আমাৰ লগত যি মানে ডি লাইফ যি এডিকশ্যন চেণ্টাৰ মানে যি নিউ লাইফ যি ডি এডিকশ্যন চেণ্টাৰ আছে তাৰে যি স্বত্বাধিকাৰী আছে আমাৰ লগত আমি তেখেতৰ পৰা জানিম মষ্ট ৱেলকাম টু আৱাৰ ফাৰ্ষ্ট নিউজ আছাম। ধন্যবাদ। নমস্কাৰ, মই মেৰাজ। যিহেতুকে যি ধৰক নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ এটা নিচামুক্ত কেন্দ্ৰ হয় নিচা ধৰক অন্যান্য থাকে মদ্যপান হওক বা ড্ৰাগছ হওক বা লিকু হওক বা ভাং হওক অন্যান্য থাকে এতিয়া বৰ্তমান আপোনালোকে কেনেধৰণে চলাই আছে বৰ্তমান পৰিস্থিতিটো আমাৰ যোনটো পেচেণ্ট আহি আছে বৰ্তমান আপোনাৰ বেছিভাগ আপোনাৰ হিৰ'ইন ইনজেক্টেড সিহঁতৰ কাৰণে আমি স্পেচিয়েলিষ্ট চাইকেট্ৰিক ডক্টৰ ৰাখিছোঁ তেওঁলোকৰ কাৰণে একদম পুৰা প্ৰপাৰলি ট্ৰিটমেণ্ট দিয়া হৈ আছে বাকী ইয়াৰ বাহিৰে আমাৰ হিললেপৰ যোনটো কাম ICTCৰ কাম তো এনি ব্লাড টেষ্ট চব মানে ইয়াতে কৰোৱা হয় আমি যিমান কমত পাৰোঁ যিমান কম বাজেটত পাৰোঁ তিমান ভালকৈ ধুনীয়াকৈ চিকিৎসা পাতি কৰি দি আছোঁ আৰু এইবাৰ জানুৱাৰী মাহত মানে আমি জানুৱাৰী উপলক্ষে এটা অফাৰ দিছোঁ যে আমি যি মানে নৱবৰ্ষ আছে হয় নৱবৰ্ষৰ কাৰণে আমি মানে নতুনকৈ ডিচিশ্যন এটা লৈছোঁ যে বহুত এই দৰিদ্ৰ দুখীয়া মানুহ আছে আপোনাৰ এই আগতে ধনী আছিলে তেওঁলোকে মানে ড্ৰাগছ বা গাঞ্জা খাই মানে আপোনাৰ দুখীয়া হৈ গ'ল এতিয়া মানে ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই সেই তেওঁলোকৰ বাবে মই মানে সুবিধাটো দিছোঁ যে সুবিধাটো আপুনি লোৱা নাই সুবিধাটো লৈছে নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ এহে লৈছে আপুনি লোৱা নাই হয় নামটো সেইটোৱে আমাৰ নিউ লাইফ ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰৰ তৰফৰ পৰা আমি ডিচিশ্যনটো লৈছোঁ আমি এক্সিকিউটিভ মিলি যে এটা পেচেণ্টৰ 3 মাহ কোৰ্চৰ ভিতৰত আমি 1 মাহ টোটেলি ফ্ৰী দিছোঁ টোটেলি ফ্ৰী তেওঁলোকৰ বাবে মানে 1 টকাও দিব নালাগে বিনামূলীয়াত 1 মাহ ফ্ৰী থাকিব বাকী 2 মাহৰ পে'মেণ্টটো কৰি লৈ লাগিব আৰু 2 মাহৰ পে'মেণ্টটো যে আমি তেনেকুৱা বেছিকৈ নলওঁ আপোনাৰ এই যোনটো তেওঁলোকৰ ভিতৰত খৰচ হয় বাজেটটো হয় তাৰ ওপৰত ডিপেণ্ড কৰি আমি খৰচটো লওঁ একথত ক'বলৈ গ'লে ধৰক যি মানে বিভিন্ন এছাম যি উঠি অহা যুৱ প্ৰজন্ম আছে সকলোৱে ধৰক যুৱক হওক বা যুৱতী নিচাৰ প্ৰতি ধৰক বিশেষকৈ তেওঁলোকে আগ্ৰহী হৈ পৰিছে মদ্যপানেই হওক বা ড্ৰাগছ হওক বা লিকুইড ড্ৰাগছ অন্যান্য যিসকল ধৰক আমাৰ এলকহলিক বা যিসকল ধৰক মানে ক'বলৈ গ'লে নিচামুক্তত ৰখা যিসকল ধৰক মানে নিচা আছে তাৰ লগত জড়িত হৈ পৰিছে সেইসকলৰ প্ৰতি ধৰক কি আহ্বান মানে জনাব আপুনি না তেওঁলোকৰ প্ৰতিটো আহ্বান এইটোৱে জনাওঁ যে তেওঁলোকৰ পেৰেণ্টছ যে আপোনালোকে আহক আমি মিলিজুলি আমাৰ ছ'চাইটিখন কেনেকৈ পৰিচালনাতে ভাল ধুনীয়াকৈ চলাই লৈ যাব পাৰোঁ আমি যদি মিলিজুলি কৰোঁ তেতিয়াহ'লে আমাৰ ছ'চাইটিটোখন আমি ক্লিন কৰিব পাৰিম নিচা আসক্তি দূৰীকৰণ কৰিব পাৰিম কিন্তু যি নিউ লাইফ হয় ডি এডিকশ্যন চেণ্টাৰ আছে আজি এটা আপুনি গুমৰ আগত আপুনি এটা বাইক দি আছে পূৰ্বতে আপুনি কেনেধৰণে নিচাসক্ত প্ৰতি আছিলে পূৰ্বতে আপুনি কেনেধৰণে আছিলে মইতো আপোনাৰ ধৰক যোৱা 5 বছৰ ধৰি চৰকাৰী চেণ্টাৰত মানে কাম কৰি আছিলোঁ তাৰ পৰা মোৰ এক্সপিৰিয়েঞ্চ আছে মই কিন্তু এডিকশ্যন পাৰ্চন নহয় মই এডিকশ্যন পাৰ্চন নাছিলে কিন্তু আপুনি চৰকাৰী ৰিহেবিলিটেশ্যন চেণ্টাৰ চলাইছিলোঁ যোৱা 5 বছৰ ধৰি আৰু তাৰ অভিজ্ঞতা সম্পন্ন হৈ পেলাই আপুনি নিচেই জি মোৰ অভিজ্ঞতা আছে আৰু তাৰ বাহিৰেও মই ষ্টাফ ৰাখিছোঁ প্ৰি এডুকেটৰ বুলি কয় তেনেকুৱা 3জন ৰাখিছোঁ মই তেওঁলোকৰ মানে আপোনাৰ A to Z নিচা শক্তিৰ দূৰীকৰণৰ কাৰণে ফুল ক্লাছ লয় আৰু ক'বলৈ গ'লে বৰ্তমান মই বাতৰি পৰিৱেশন কৰাৰ আগতে কৈছোঁ যে নগাঁও চহৰৰ যি ধিঙৰ এখন নিচেই মানে গাতে লাগি থকা যি এখন ধৰক মানে নিচামুক্ত কেন্দ্ৰ আছে এটা বৰ্বৰ তথা এটা মানৱীয়তাক এটা ঘটনা ঘটি গৈছে যদিও আমি বাতৰি পৰিৱেশন কৰিছোঁ
অকণমান আপোনাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিম আপোনাৰ যি নাই, মই তেওঁলোকক- নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ আছে তেওঁলোকক আপুনি যিখিনি ধৰক এতিয়া আপোনাৰ ইয়াত পেচেণ্ট আছে পেচেণ্ট বুলিয়ে ক'ব লাগিব হয়, হয়, তেওঁলোকে পেচেণ্টে গতিকে আপুনি কেনেধৰণে তেওঁলোকক মানে চিকিৎসা তথা কেয়াৰ লয় নাই সেয়াই আজি আমাৰ ওচৰৰে চেণ্টাৰত যে এনেকুৱা দুৰ্ঘটনা কৰিছে তেওঁলোকক মই ক'ব বিচৰা নাই একো তেওঁলোকেতো গমেই পায় কিহৰ কাৰণে কেনেকৈ কি কৰিলে আমাৰ তাত তেনেকুৱা একো নহয় আমাৰ যদি কোনোবা পেচেণ্টে কিবা ভুল কৰিছে আমি তাৰ ওপৰত ডিপেণ্ড কৰি আমি এক্সাৰচাইজ দিওঁ ধৰক এই বুক ডাউন মাৰিব দিওঁ বা এই আপ ডাউন যোনটো বহা উঠা এইটো কৰি দিওঁ কিন্তু আজিলৈকে মই এটা পেচেণ্টক এটা লাকতি দি বা থাপৰ মাৰা নাই বিভিন্ন ধৰক আপোনাৰ বিভিন্ন ধৰণৰ মই মানে এই এক্সাৰচাইজ কৰাই মানে সিহঁতক শিক্ষাটো দিওঁ শিক্ষাটো দিয়ে কিন্তু বিভিন্ন সময়ত আৰু ধৰক মোৰ এই খেলপথাৰো আছে ইয়াত আমাৰ এই অপেন স্পেচো আছে বেলেগতো আপোনাৰ প্লেগ্ৰাউণ্ডো আছে হয় হয় প্লেগ্ৰাউণ্ডো আছে প্লেগ্ৰাউণ্ডৰ ভিতৰত আমি খেলা ধূলাও কৰিব দিওঁ এই ভলীবল আছে বেডমিণ্টন আছে আপোনাৰ ফুটবলো আছে আমি খেলিব দিওঁ আৰু ধৰক বেলেগ ৰিহাবত আপোনাৰ এটা ৰুমতে গোটেই দিনটো কটাই দিওঁ হয় সদস্যসকল আপোনাৰ পৰা জানিবলৈ বিচাৰিম যিহেতুকে একাংশ যি কাঠফুলাৰ দৰে একাংশ যি নিচামুক্ত কেন্দ্ৰ গঢ়ি উঠিছে কি আহ্বান জনাব সেইসকল মানে অভদ্ৰ তথা মানে মিথ্যাচাৰ তেওঁলোকে এখন মানে নিচামুক্ত কেন্দ্ৰ খোলে নিচামুক্ত কেন্দ্ৰ এটা খোলে কিন্তু তাত ধৰক মাৰপিট কৰে বা যিখিনি ধৰক আপোনাৰ মানে পৰিকল্পিতভাৱে তেওঁলোকে যিখিনি ধৰক সপোন দেখি পেলাই মানে নিচামুক্তিৰ পৰা দূৰীকৰণ কৰে তেওঁলোকৰ প্ৰতি কি আহ্বান জনাব মই তেওঁলোকক আহ্বান এইটোৱে জনাওঁ যে আপোনালোকে পেচেণ্ট ৰাখি আছে তেওঁলোক এটা এডিকশ্যন পাৰ্চনত আপোনাৰ চেঞ্চলেছ হৈ থাকে তেওঁলোকৰ মূৰত একো নাই ক'বলৈ গ'লে একো নাই তেওঁলোকৰ মূৰত তেওঁলোকক যদি আপুনি টৰ্চাৰ কৰে আৰু বেয়াহে হ'ব ভাল নহয় তেওঁলোকক যিমান পাৰে আপোনালোকে কাউন্সিলিং দিয়ক বা ভাল মানুহ লৈ বহি পেলাই একদম দিনটোৱে কাউন্সিলিং দি থাকক তেওঁলোক ৰিকভাৰ হ'ব যদি আপুনি এইটো চিটুৱেশ্যনত মাৰপিট কৰে কেনেকৈ ৰিকভাৰ হ'ব নহয় কেতিয়াও তো যিমান পাৰে মই তেওঁলোকক জনাওঁ যে আপোনালোকে যিমান পাৰে কাউন্সিলিং দি বুজোৱাৰ চেষ্টা কৰক তাৰে কামনা কৰোঁ যিহেতুকে নিউ লাইফ যি ডি এডিকশ্যন চেণ্টাৰ আপোনাৰ এখন নিচামুক্ত কেন্দ্ৰ আছে ঠিকনাটো জানিবলৈ বিচাৰিম আপোনাৰ পৰা মোৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ মই নিজে যদিও কৈছোঁ আপোনাৰ মুখৰ পৰা জানিবলৈ বিচাৰিম যিহেতুকে আপুনি স্বত্বাধিকাৰী আপোনাৰ পৰা জানিবলৈ বিচাৰিম ঠিকনা মানে আপুনি জানিব বিচাৰিছে যে মোৰ ৰিহেবিলিটেশ্যনত কি এক্টিভিটিছ হয় লোকেশ্যন হয় ঠিকনা মোৰ একজেক্টলি লোকেশ্যন হৈছে এই ঢিং ৰোড চলচলি নিয়াৰ মেট্ৰ' হস্পিটেল বহুতে চিনি পায় মেট্ৰ' হস্পিটেল বুলি ক'লে বা সোণাই একাডেমি অপজিট আছে আৰু জনঔষধি আছে যদি আমাৰ ধৰক ঢিং দিশৰ পৰা যদি গতি কৰি আহে তেতিয়া আপোনাক ক'ত পাব আপোনাৰ চলচলি দলংখন পাৰ হয় চলচলি দলংখন পাৰ হয় ডাইৰেক্ট ডি এডিকশ্যন চেণ্টাৰ আছে আৰু কিবা আপোনালোকৰ যোগাযোগ নম্বৰ আছে নেকি আছে যদি ঘৰৰ পৰা আপোনালোকে ধৰক উঠাও পিক আপ যদি কয় যে ঘৰৰ পৰা উঠাই আনিবলগীয়া পিক আপ কৰিব ডি এডিকশ্যন চেণ্টাৰ আছে মোৰ নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰৰ ঠিকনাটো হৈছে আপোনাৰ ঢিং ৰোড চলচলি নগাঁও চাওক আৰু যদি আপোনালোকে ঢিঙৰ ফালৰ পৰা নগাঁও ফালে আহে তেতিয়া চলচলি ব্ৰিজখন পাৰ হৈ প্ৰথম যোনটো বিল্ডিং আছে আপোনাৰ লিখাই আছে মোৰ নিচামুক্তি কেন্দ্ৰ বুলি নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ বুলি আৰু ওচৰতে আছে আপোনাৰ সোণাই একাডেমি এইপিনে আছে টপাৰ্ছ একাডেমি আমি বেছি দীঘলীয়া তেওঁক আমি এডভাৰটাইজমেণ্টলৈ লৈ চাওঁ একথত ক'বলৈ গ'লে যদি ঢিং দিশৰ পৰা গতি কৰে একথত ক'বলৈ গ'লে দলং পাৰ হৈ ডাইৰেক্ট বাওঁতে কৰিব আৰু নগাঁও দিশৰ পৰা যদি এটা সোঁহাতে কৰিব যি নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ হয় যোগাযোগ নম্বৰটো যদি আমাৰ যোগাযোগ নম্বৰটো হৈছে 9707-606-580 নম্বৰটো পুনৰ এবাৰ যদি কৈ দিয়ে 9707-606-580 হয় একথত ক'বলৈ গ'লে যিহেতুকে আপোনাৰ ঘৰতো হয়তো এনে কিছু ব্যক্তি আছে নিচাৰ প্ৰতি যি তেওঁলোকে ধৰক ধাউতি তথা মানে আগ্ৰহী হৈ পৰিছে কিন্তু আপোনালোকে ধৰক একথত ক'বলৈ গ'লে উপায়বিহীন হৈ পৰিছে আজি আপুনি উপায় পাব একথত ক'বলৈ গ'লে যি নিউ লাইফ ডি এডিকশ্যন চেণ্টাৰ আছে নগাঁও চলচলি যি সোণাইঘাট দলং আছে সোণাইঘাট দলঙৰ নিচেই কাষতে লাগি আছে ডি এডিকশ্যন চেণ্টাৰ গতিকে অতি শীঘ্ৰে যোগাযোগ কৰক তেখেতে যি যোগাযোগ নম্বৰ আছে দিছে যদিও মই দৰকাৰ হয় মই লাগিলে দি দিম একথত ক'বলৈ গ'লে অতি শীঘ্ৰে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ পৰিয়ালবৰ্গৰ তথা আপোনাৰ পৰিয়ালত যদি কোনো লোকে যদি নিচাৰ প্ৰতি বিশেষ ঢাল খাইছে বা আগ্ৰহী হৈছে নিচাৰ প্ৰতি সেই নিচাৰ মানে উপৰি অন্যান্য যদি অপকৰ্মৰ লগত যদি জড়িত হৈ পেলাই তেওঁলোকে যদি ঢাল খাইছে অতি শীঘ্ৰে আপোনালোকে সেই নিচাৰ প্ৰতি দূৰীকৰণ হওক বা দূৰ কৰক একথত ক'বলৈ গ'লে কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগৰৰ পৰা ৰাজমণি দাস ফাৰ্ষ্ট নিউজ অসম চাই থকাৰ প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।